মৃত্যু যন্ত্ৰণাত ছটফটাইছে এখন নৈয়ে ক্ৰমাৎ শেষ হ'বলৈ ধৰিছে এটা ঐতিহাসিক নৈপৰীয়া সভ্যতা লখিমপুৰ জিলাৰ মাজেৰে বৈ যোৱা ৰঙা নদীৰ দুখলগা কাহিনী বিগত ২৪টা দিনে নৈখনৰ বুকুৰে বৈ আছে বিষাক্ত মলিয়ন জলধাৰা গেদ নিষ্কাশনৰ নামতেই অৰুণাচলৰ ইয়াজুলিত ৰঙা নদীৰ বুকুত থকা নিপকুৰ ৪০৫ মেগাৱাট ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ মূল জলভাণ্ডাৰৰ পৰা ধাৰাসাৰ এৰি থকা হৈছে এই বিষাক্ত মলিয়ন জলধাৰা আৰু বিষম পৰিণতি ভুগিব লগা হৈছে নামনি অংশৰ লখিমপুৰৰ নৈপৰীয়া ৰাইজে ইতিমধ্যেই শেষ হৈ গৈছে নৈখনৰ চহকী জৈৱ বৈচিত্ৰ্য এতিয়া নৈখনত পাবলৈ নাই মাছৰ এটি পোনাও মাছ যিদিনাখন প্ৰথম আপোনাৰ ঘোঁদাপানী আহিছিলে তাৰ পাছদিনা বহুত ডাঙৰ ডাঙৰ মাছ কাছৰ এনেকৈ উটি গৈছে কিবা কৰি মানে ৰখাব নোৱাৰা ডাঙৰ ডাঙৰ মাছ আহিছে সেইবিলাক চব গৈ শেষ হৈ থাকিলে এতিয়াতো ইয়াতে পোক এটাও নাই পোকৰ নামেই নাই গেট নিষ্কাশনৰ প্ৰথম কেইটা দিনতেই নৈখনৰ বুকুৱেদি উটি গ'ল বিশাল বিশাল আকৃতিৰ বিভিন্ন প্ৰজাতিৰ মৰা মাছবোৰ জলবিদ্যুৎ প্ৰকল্পটোৰ বান্ধৰ মূল জলাশয়ৰ গেট নিষ্কাশনৰ বাবেই এইদৰেই এৰি দিয়া হৈছে মলিয়ন বিষাক্ত জলধাৰা যাৰ পৰিণতিতে হাহাকাৰ অব্যাহত আছে নৈপৰীয়া ৰাইজৰ মাজত আমি নদীখনৰ ওপৰতে আমি ভিত্তি কৰি আমাৰ জনজীৱন চলি আছিলে কিন্তু এতিয়া আমি দেখিছোঁ যে নদীখনে আমাক আজি ২৪টা দিনে যি হাৰাশাস্তি ভোগাইছে তাৰ পৰা আমি বহুত মানে আমাৰ ক্ষতি হৈছে এক নম্বৰতে আমাৰ যিবিলাক গৰু আমি গৰুবিলাক সাধাৰণতে আমাৰ ইয়াতে পানী খায় এতিয়া গৰু মানে পানী খুৱাবলৈ আমি বহুত দূৰ জেগালৈ লৈ যাবলগীয়া হৈছে তাই ইয়াৰ পানী কেতিয়াও গৰু নাখায় ওচৰলৈ নাহে ইমানেই দুৰ্গন্ধ যিখন নৈক কেন্দ্ৰ কৰি গা ধোৱা কাপোৰ ধোৱা গৰু ছাগলীক পানী খুওৱা ইত্যাদি গোটেই ব্যৱস্থাটো চলে সেয়া বিগত ২৪ দিনে স্তব্ধ স্থানীয় ৰাইজৰ কেতিয়ালৈ চলি থাকিব এই ধ্বংসলীলা সেয়াও অস্পষ্ট বিষাক্ত ঘোলা পানী গেছযুক্ত পানী ক'লা পানী বৈ গৈছে যাৰ বাবে নৈপৰীয়া গোটেই জনজীৱন এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে আমি এই কথা কৈছোঁ এয়া মূলতঃ এই নদীখনৰ ওপৰত অৰুণাচলৰ ইয়াজুলিত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ এয়া পৰিণতি কাৰণ মূল বান্ধৰ বিশাল জলবান্ধাৰ তেওঁলোকে পৰিষ্কাৰকৰণৰ কাম অব্যাহত ৰাখিছে যিহেতু বছৰ বছৰ ধৰি তলত যথেষ্ট গেট জমা হৈছে আৰু সেই গেটসমূহ পৰিষ্কাৰকৰণৰ বাবে তেওঁলোকে পদক্ষেপ লৈছে আৰু তাৰ পৰিণতি ভুগিবলগীয়া হৈছে লখিমপুৰৰ নৈপৰীয়া ৰাইজ জলবিদ্যুৎ প্ৰকল্পটো উৎপাদনক্ষম হোৱাৰে পৰা লাহে লাহে মৃতপ্ৰায় হৈ পৰিছিল নৈখনৰ চহকী জৈৱ বৈচিত্ৰ্য এইবাৰ যেন শেষ কৰি দিয়া হ'ল চূড়ান্তভাৱে যদি এনেদৰেই এই মলিয়ন জলধাৰা এৰি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত থাকে তেন্তে এদিন নিঃশেষ হৈ যাব ৰঙা নদী কেমেৰা পাৰ্চন ৰূপমৰ সৈতে লখিমপুৰৰ পৰা কৰুণা কৃষ্ণ নাথ DY 365